বিশ্বনাথৰ বালিচাঙত বিজেপিক তুলাধুনা পল্লৱলোচন দাসক পৰিভ্ৰমী চৰাই আখ্যা কংগ্ৰেছ নেতা ডঃ ৰঞ্জন গগৈ পল্লৱলোচন দাস পৰিভ্ৰমী চৰাই তেওঁৰ নিজা সমষ্টি বুলিবলৈ নাই পৰিভ্ৰমী চৰাইৰ দৰে ইলেকশ্যনৰ সময়তহে দেখা পায় পল্লৱক ৰাইজৰ দুখৰ সময়ত খবৰ নলয় আনকি বাগিচাৰ শ্ৰমিকসকলৰ বাবেও একোকে নকৰিলে পল্লৱলোচনে যদিহে পল্লৱে জিকে তেওঁক সমষ্টিত লগ নাপায় তেওঁক লগ পাবলৈ হলে যাব লাগিব গুৱাহাটীলৈ এই মন্তব্য বিশ্বনাথ জিলা কংগ্ৰেছৰ নেতা ডঃ ৰঞ্জন গগৈৰ বালিচাং মণ্ডল কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী সভাত আনকি বিজেপি চৰকাৰকো ক্ষোভৰ সমালোচনা কৰে নেতাগৰাকীয়ে বিজেপি চৰকাৰ আহিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিহে বৃদ্ধি পাব পল্লৱৰ সম্পত্তি পৰিমাণ বাঢ়িব অসমৰ সম্পদ আদানী আম্বানীৰ হাতলৈ যাব ৰাইজৰ একো নহব বুলি সভাত সদৰি কৰিছে গগৈ মন্ত্ৰী বিধায়ক সাংসদ হোৱাৰ পাছতো সমষ্টিটোত একো কৰিব নোৱাৰা পল্লৱক কোনো কাৰণতে ভোট নিদিব এই আহ্বান ডঃ ৰঞ্জন গগৈৰ সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত জয়ন্ত বৰাক হাতৰ চিনত ভোট দি গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিবলৈ ৰাইজলৈ অনুৰোধ জনাইছে কংগ্ৰেছ নেতাগৰাকীয়ে সভাত বিশ্বনাথ জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ লগতে বালিচাং মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়া সম্বন্ধিতে দলীয় কৰ্মী তথা ৰাইজ উপস্থিত থকা দেখিবলৈ পোৱা যায় সমাগত বিভিন্ন দলে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আছে সমান্তৰালকে আজিও কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় আজি উদ্বোধন কৰিলে কি ক'ব আমি এটা কথা নিশ্চিত যে অসমত এইবাৰ কংগ্ৰেছৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু বিশ্বনাথ সমষ্টিৰ পৰা আমি জয়ন্ত বৰা ডাঙৰীয়াক প্ৰায় 50টা ভোটৰ বিজনত আমি জয় কৰিবলৈ সক্ষম হ'ম এই কাৰণে সক্ষম হ'ম বিশ্বনাথ সমষ্টিত বসবাস কৰা বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠী আজি বড়ো ভাইসকল আমাৰ লগত আছে কাৰ্বি ভাইসকল আমাৰ লগত আছে আদিবাসী ভাইসকল আমাৰ লগত আছে গোৰ্খা ভাইসকল আমাৰ লগত আছে ভাষিক সংখ্যা সৰু ভাষিক সংখ্যা লঘু আমাৰ লগত আছে গতিকে সকলোৱে আমাৰ লগত আজি আগবাঢ়ি আহিছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আৰু আজিৰ ডেটত আমি এটা কথা নিশ্চিত হৈছোঁ যে আমাৰ জয়ন্ত বৰা ডাঙৰীয়া প্ৰায় 50,000 অধিক ভোটৰ জয়লাভ কৰিব আৰু আমি আমাৰ বিশ্বনাথ সমষ্টিটো গৌৰৱগৈ ডাঙৰীয়া এটা উপহাৰ দিম আৰু গৌৰৱগৈ ডাঙৰীয়া নেতৃত্বত আমাৰ অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব আমি 70খনতকৈ অধিক চিট লাভ কৰিবলৈ সক্ষম হ'ম আৰু গৌৰৱগৈ ডাঙৰীয়া সপোনৰ যিটো বৰ অসম সেই বৰ অসমত গঢ়িবলৈ সক্ষম হ'ব জাতিবাদমুক্ত বৰ অসম জাতিবাদমুক্ত বৰ অসম আমি গঢ়িম ধৰ্ম নিৰপেক্ষ বৰ অসম আমি গঢ়িম আমাৰ মাজত হিন্দু মুছলিম খ্ৰীষ্টান কোনো ভাত ভেদ নিদিওঁ আমি মাধৱদেৱৰ এইখন দেশ আমি ৰক্ষা কৰিম আৰু এইখন দেশৰ আমি উন্নয়নৰ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ শৰ্মাৰ ৰিপৰ্ট অমৃত নিউজ 24/7